আজি নতুন টপিক এভাৰেজ স্পীড কেনেকৈ ওলায় দুটা যদি এভাৰেজ স্পীড থাকে ঠিক আছে ফাৰ্ষ্ট এভাৰেজ স্পীডটো হ'ল এইটো 10 কিলোমিটাৰ পাৰ আৱাৰ দি আছে মানে এইটো গতি কৰি আছে আৰু টোটাল ৰিটাৰ্ণ 15 কিলোমিটাৰ পাৰ আৱাৰ দি আছে ৰিটাৰ্ণ তো ইয়াৰে যদি এভাৰেজ স্পীড লাগে শৰ্ট ট্ৰিক এটা দিওঁ এই দুটাৰ এলচিএম ল'ম ফাৰ্ষ্ট এলচিএম হ'ব 30 এক দহক 30 এবাৰ যাব 3 বাৰ 15ক 30 এবাৰ যাব 2 বাৰ তো আমি এভাৰেজ স্পীড হ'ব তলত 3 + 2 আৰু 2ক 30 ৰে পূৰণ কৰি দিলে আমাৰ ওপৰত কিমান হ'ব 60 তলত আহিব 5 মানে 12 কিলোমিটাৰ পাৰ আৱাৰ এটা দিছো কোৱেশ্চন এটো কৰিবা 20 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড 30 কিলোমিটাৰ পাৰ আৱাৰ থাকিলে এভাৰেজ স্পীড এইটো হ'ল দুটা আৰু যদি তিনিটা থাকিলে এভাৰেজ স্পীড কিমান হ'ব ধৰক এটা এক্সাম্পল 10 কিলোমিটাৰ দি আছে 10 কিলোমিটাৰ পাৰ আৱাৰ আৰু এ যায় 10 কিলোমিটাৰ আৱাৰ বি যাব 15 কিলোমিটাৰ পাৰ আৱাৰ আৰু চি যাব 20 কিলোমিটাৰ পাৰ আৱাৰ ইটোৰ যদি এভাৰেজ স্পীড লাগে এভাৰেজ স্পীড হ'ব এভাৰেজ স্পীড হ'ল ফাৰ্ষ্ট আমি এলচিএম লৈ ল'ম গোটেইকেইটাৰ ফাৰ্ষ্ট এভাৰেজ 10 20 আৰু 15 এলচিএম কিমান হ'ব 30 হ'ব 30 নহয় সৰি 60 হ'ব 60 এলচিএম ওলোৱাটো জানা ন কেনেকৈ ওলাই এনেকৈ 10 20 আৰু 15 আমি হৰণ কৰিম হৰণ কেদি কৰিম 5 দি হৰণ কৰিলোঁ 5 3 গুণ 15 আৰু ইয়াত যাব 4 এইটো যাব 2 মানে 5 3 গুণ 15 15 4 60 60 দুগুণ 20 120 সৰি কৰিছে এইটো আকৌ 2 দিও যাব এবাৰ 2 দিও যাব 3 থাকিল এইটো তাৰপিছত 2 দি 4 যাব 2 বাৰ 2 দি 2 যাব এবাৰ 5 দুগুণ 10 10 3 গুণ 30 30 দুগুণ 60 হ'ল আমাৰ এলচিএম 60 হ'ল 10 দি 60 যাব 6 বাৰ 20ক 60 যাব 3 বাৰ আৰু 15ক যাব 4 গুণ 60 ঠিক আছে আমি এতিয়া এভাৰেজ স্পীড উলাব লাগিলে কি কৰিম তলত এইকেইটা যোগ 6 3 4 এইকেইটা যোগ 6 + 3 + 4 আগতে চাওক 2 দি পূৰণ কৰিছিলোঁ বাকিকেইটা যোগ কৰিছিলোঁ এবাৰ 2 দি নহয় যেহেতু তিনিটা আছে 3 দি পূৰণ হ'ব 3 * এলচিএম কিমান আছে 60 মানে হ'ব ওপৰত 180 তলত হ'ল 10 13 উত্তৰ হ'ব এইটো হৰণ কৰিলে 13.85 কিলোমিটাৰ পাৰ আৱাৰ তোমালোকে কুৱেশ্যন দিছোঁ এইটো কিবা 20 কিলোমিটাৰ পাৰ আৱাৰ এ যদি যায় বিৰ টোটাল 40 কিলোমিটাৰ পাৰ আৱাৰ চি টোটাল 60 কিলোমিটাৰ পাৰ আৱাৰ তেতিয়াহ'লে এভাৰেজ স্পীড এইটো কিমান হ'ব তোমালোকে কমেণ্ট কৰি তলত লিখি দিবা এইটো হোমৱৰ্ক থাকিল আৰু এইটো হোমৱৰ্ক থাকিল এইটো শৰ্ট ট্ৰিক হয় তোমালোকে যদি বুজি পোৱা নাই এবাৰ কৈ পোৱা ভালকৈ মই আকৌ কৈ দিম লাগে